বা রেভিনিউ এডিসি, ফিচারি ডিপাৰ্টমেণ্ট, ভেটেনেৰি ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আমাৰ যিখিনি আছে ৱাটাৰ ৰিচোৰ্চ, যিখিনি ডিপাৰ্টমেণ্ট গৰুখুটি প্ৰকল্পৰ লগত জড়িত আছিলে জন্মলগ্নৰ পৰা, আজি সকলোকে লৈ পেলাই আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু সভাখন এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে আৰু যিখিনি আলোচনা গঠনমূলক আলোচনাই গৰুখুটি প্ৰকল্পৰ হৈছে। আমি বহুদিনীয়া সমস্যা এটা আজি সমাধান কৰিবলৈ সক্ষম হৈছোঁ যে প্ৰথম যেতিয়া গৰুখুটি প্ৰকল্প আৰম্ভ হৈছিল সেই সময়ত কেইবাখনো সমবায়ে আমাক সহযোগিতা আগবঢ়াইছিল। দুখন সমবায়ে তেওঁলোকৰ মাটিখিনি আমি প্ৰথম ভৰি দিবলৈ এই গৰুখুটি প্ৰকল্পত উচ্ছেদৰ আগত যি দুখন সমবায়ে নিজৰ মাটিখিনি এৰি দিছিল সেই সমবায়ক আমি আচলতে মাটি দিব পৰা নাছিলোঁ। বাকী 9খন সমবায়ক আমি তেওঁলোকৰ মাটিখিনি দি দিছিলোঁ। এই দুখন সমবায়ৰ মাটিত যিহেতু আমি গৌশালাৰ পৰা আৰম্ভ কৰি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিছু বনোৱা হ'ল, সেইখিনি আমি এৰি দিব পৰা নাছিলোঁ বা তেওঁলোকক সন্তুষ্ট কৰিব পৰা নাছিলোঁ। বহুদিন লাগি মেলি আমাৰ সেই সময়ত নাতে ডিচি থকা দিনৰ পৰা বহুকেইখন মিটিং হ'ল। আজি 27 নম্বৰখন মিটিং তেওঁলোকৰ লগত হৈছে। মই এই ক্ষেত্ৰত দৰংগীলা প্ৰশাসনক ধন্যবাদ জনাম আৰু বিশেষকৈ CDCয়ে এটা ইনিচিয়েটিভ ভালকৈ লৈছে। সেই দুইখন সমবায় আজি সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকৰ সেই মাটিখিনিৰ ঠাইত অন্য এটা তেওঁলোকৰ পচন্দৰ মাটি তেওঁলোকে লাভ কৰিছে আৰু আজি জিলা উপায়ুক্ত ডাঙৰীয়ানী ভূমি উপদেষ্টা সমিতিত তেওঁলোকৰ নামত সেই মাটিখিনি এলটমেণ্ট কৰিব। গতিকে এইটো আমাৰ আজিৰ দিনটোত ডাঙৰ এচিভমেণ্ট। কিমান পৰিমাণৰ মাটি হ'ব? 300 বিঘামান মাটি হ'ব। গতিকে সেইটো এটা দুইখন সমবায় মিলাই পেলাই সেইটো আমাৰ এটা ডাঙৰ এচিভমেণ্ট আজি সভাখনত। তাৰপিছতে আমাৰ যিটো 3700 বিঘা মাটি নিৰ্বাচনৰ আগমুহূৰ্তত সেই মাটিখিনি আমাক এলটমেণ্ট দিছিলে। সেই মাটিখিনি আমি সম্পূৰ্ণ আমাৰ হাতলৈ আনিব পৰা নাছিলোঁ, কিন্তু আজি আমাৰ মিটিঙত সিদ্ধান্ত হৈছে তাত ইতিমধ্যে পুলিচ কেম্প হৈছে আৰু আমাৰ কৃষি সৈনিকৰো কেম্প তাত হ'ব আৰু তাত এইবাৰ গোটেই মাটিখিনিত আমি গৰুখুটি কৃষি প্ৰকল্পৰ ফালৰ পৰা আমি সৰিয়হ খেতি, মাহ খেতিৰ পৰা খেতি বাতি কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই কামখিনি আমি জুলাই মাহৰ পৰাই আৰম্ভ কৰি দিম তাত। আৰু তাৰ পিছতে আমাৰ যিখিনি আমাৰ চলি আছে 21 চনৰ পৰাই চলি আছে আমাৰ সৰিয়হ খেতি, মাহ খেতি বা অন্যান্য শাক চব্জিৰ খেতি বাতি, মাকৈত আমি বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছোঁ। আমি এইবাৰ 1750 বিঘা মাটিত মাকৈ কৰিছিলোঁ। এতিয়া আমাৰ টাৰ্গেট হৈছে আজি এইবাৰ 3000 বিঘা মাটিত আমি মাকৈ কৰিম। গতিকে মাকৈত আমি বেছি লাভ পাবলৈ সক্ষম হৈছোঁ। গতিকে বাকী সৰিয়হ অন্যান্য খেতি বাতিবিলাক থাকিব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে ইয়াতে পলি হাউচ দিয়া বা এইখিনি আৰু বীজ দিয়া আমি আশা কৰিছোঁ এইবাৰ আমি বীজখিনি উন্নত মানদণ্ডৰ পাম। কাৰণ কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই বীজৰ ক্ষেত্ৰত যিখিনি তেওঁ কাম কৰিবৰ কাৰণে এটা সংকল্প লৈছে, গতিকে আমি আশা কৰিছোঁ ভাল বীজ পাম। গতিকে গৰুখুটি প্ৰকল্পই আমি আচলতে বাহিৰৰ পৰা বীজ লৈ আছিলোঁ, এতিয়া বীজটো আমি চৰকাৰী বীজেই চাগে ব্যৱহাৰ কৰিবলৈ গৰুখুটি প্ৰকল্পই আমি এইবাৰ আজি আলোচনা হৈছে, আমি তেনেধৰণে আগবাঢ়ি যাম। আৰু লগতে পলি হাউচ তেনেকৈ আৰু হৰ্টিকালচাৰ ক্ষেত্ৰত আমি এইবাৰ গুৰুত্বটো বেছি দিম। গতিকে সেইকাৰণে তেওঁলোকৰ ফালৰ পৰাও বা চৰকাৰৰ ফালৰ পৰা আপোনালোকে জানেই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষি ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ কিছু পৰিকল্পনা কৰি ইতিমধ্যে তেওঁৰ চিন্তা আৰু পৰিকল্পনা কৃষিমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ৰাজহুৱাভাৱে তেওঁ এনাউন্স কৰিছে তাৰে প্ৰতিফলন হৈছে। গতিকে আমি আশা কৰিছোঁ যে কৃষি ক্ষেত্ৰখনত এইবাৰ অধিক গুৰুত্ব প্ৰদান কৰিব আৰু প্ৰডাকশ্যন বঢ়াবৰ কাৰণে আমি উৎপাদন বঢ়াবৰ কাৰণে চৰকাৰে যিখিনি পৰিকল্পনা কৰিছে তাত গৰুখুটি প্ৰকল্পই আমি যথেষ্টখিনি আমাৰ কৃষি সৈনিক উৎসাহিত হৈছে আৰু দুগুণ উদ্যমৰে এইবাৰ গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলে কাম কৰিব। আৰু আমাৰ যিখিনি এতিয়া কৃষি সৈনিক আছে প্ৰায় 300,
যিহেতু আমাৰ 3700 বিঘা মাটি এইবাৰ যোগ হৈছে, গতিকে আমি 11,000 বিঘা মাটি আমাৰ হৈ গৈছে। গতিকে এই কামখিনি কৰিবৰ কাৰণে নতুনকৈ আমাৰ কৃষি সৈনিকৰ দৰকাৰ হ'ব। গতিকে এই কৃষি সৈনিক ল'বলৈ যাওঁতে আমি অলপ এইবাৰ ইণ্টাৰভিউ তেনেকৈ লোৱা হ'ব, অলপ ভাল কৃষি সৈনিক ল'বৰ কাৰণে। আৰু সম্পূৰ্ণ আমাৰ কাষে বাৰে গৰুখুটিৰ কাষে বাৰে থকা আমাৰ যুৱক যুৱতীৰ মাজৰ পৰাই আচলতে ইয়াত এতিয়া আমি যদি চাওঁ আমাৰ যিমানখিনি সমবায় আছিল তাৰে 80% কৃষি সৈনিক সমবায় কেইখনৰ পৰা আছে, 90% কৃষি সৈনিক আমাৰ গৰুখুটিৰ পৰাই আছে। আমাৰ গোটেইখিনিত খিলঞ্জীয়া ল'ৰা ছোৱালীয়ে ইয়াত কাম কৰি আজি স্বনিৰ্ভৰশীল হৈছে, তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু এতিয়াও যিখিনি আমি কৃষি সৈনিক ল'ম, এই কৃষি সৈনিকখিনিও আমি গৰুখুটিৰ আশে পাশে বা ইয়াৰ আমাৰ লোকেল ল'ৰা ছোৱালীকে লোৱাৰ কাৰণে আজি আলোচনা হৈছে, এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। গতিকে গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতি যিবিলাক ভাবুকি আছিল, এই ভাবুকিবিলাক এতিয়া নোহোৱা হৈছে। আপোনালোকে দেখিছে যে গৰুখুটি কৃষি প্ৰকল্প অহা যোৱা কৰিবৰ কাৰণে আগতে যিটো আমি নাৱত আহিব লাগিছিল, আজি সেই নাৱত অহাৰ সমস্যা নাই। আমি গাড়ী লৈ প্ৰকল্পৰ ভিতৰলৈ আহিব পৰা হৈ গ'লোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে আমি এখন ব্ৰিজ পাবলৈ সক্ষম হ'ম। আৰু গৰুখুটি কৃষি প্ৰকল্পত ইয়াৰ আগতে আমি 6 মাহ 7 মাহ খেতি কৰিব পাৰোঁ। আমি ইয়াত যিটো বানপানীৰ সমস্যা, তাৰ কাৰণে আমি 12 মাহ খেতি কৰিব নোৱাৰোঁ। কিন্তু এইবাৰ আমি আশা কৰিছোঁ আমি 12 মাহেই গৰুখুটি প্ৰকল্পত খেতি কৰিব পাৰিম, এইকাৰণেই যে চাৰিওফালে মথাউৰিটো সম্পূৰ্ণ হৈছে। গতিকে গৰুখুটি কৃষি প্ৰকল্প এতিয়া সুৰক্ষিত, যাতায়াত ব্যৱস্থাটো সুচল হৈছে। আৰু কৃষি সৈনিকসকলেও আগতে যিবিলাক ভাবুকি আহি আছিল, বিভিন্ন এটা দুষ্ট চক্ৰই এটা পৰিৱেশ সৃষ্টি কৰিছিল, ইয়াতে চুৰি কাৰ্যও কৰিছিল, এই গোটেই কথাবিলাক আমাৰ আজিৰ দিনটোত তেনেধৰণৰ ভাবুকি নাই, তেনেধৰণৰ পৰিৱেশ নাই। আজি কৃষি সৈনিকসকলে সুৰক্ষিত আৰু তেওঁলোকে মুকলি মনেৰে কাম কাজ কৰাৰ এটা পৰিৱেশ পাইছে। আৰু আমাৰ যিখন সমিতি ইয়াত আছে, আমাৰ দায়িত্বত থকা আমাৰ যিগৰাকী মেম্বাৰ ছেক্ৰেটাৰী উদীপ্ত গৌতম, ভেটেনেৰী যিগৰাকী দায়িত্বত আছে, বা আমাৰ দীপাংকৰকে ধৰি পেলাই যিখিনি দায়িত্বত আছে, আমাৰ যিসকল আচলতে প্ৰতিটো কেম্পৰ ইনচাৰ্জ আছে, এতিয়া তেওঁলোকৰ মাজতে কম্পিটিশ্যন হৈ গৈছে যে কোনে কিমান প্ৰডাকশ্যন কৰিব। গতিকে এই ধৰণে এটা কৌশল ৰচনা কৰি গৰুখুটি প্ৰকল্প যিহেতু পৰিচালিত হৈছে, মই উদীপ্ত গৌতমকো ধন্যবাদ জনাম যে তেওঁৰ নেতৃত্বত গোটেই টীমটোৱে অ'নাৰশ্বিপ লৈ কাম কৰিছে। প্ৰতিগৰাকী কৃষি সৈনিকে আগতে যদিও অলপ ফাংফুং দুই এজনে কৰিছিলে, আজিকালি ফাংফুংটো নোহোৱা হৈ গ'ল। আজিকালি প্ৰত্যেকেই আশ্বস্ত হৈছে যে এই কৃষি প্ৰকল্পৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনটো গঢ়িব পাৰিব, তেওঁলোক স্বনিৰ্ভৰশীল হ'ব পাৰিব। তেওঁলোকে বহিৰাজ্যত গৈ বা ক'ৰবাত কাম বিচাৰি যোৱাৰ চিন্তা বাদ দিলে এই গৰুখুটি কৃষি প্ৰকল্পৰ জৰিয়তে তেওঁলোকৰ জীৱনটো গঢ়িব পাৰিব, এটা পৰিৱেশ আজিৰ দিনটোত হৈছে। আৰু বাহিৰত আমাৰ কৃষি প্ৰকল্পৰ বাহিৰৰ গাঁও যিখিনি আছে, যোনে 21 চনত কৃষি প্ৰকল্পটো আৰম্ভ হওঁতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছিল, সেই মানুহখিনি আজিৰ দিনটোলৈকে যি এক এই প্ৰকল্পৰ প্ৰতি সদিচ্ছা আৰু আন্তৰিকতা প্ৰকাশ কৰিছে, মই অধ্যক্ষ হিচাপে তেখেতসকললৈ আৰু সংবাদ মাধ্যমৰ আপোনালোকেও যিখিনি 21 চনৰ পৰা আজিলৈকে আন্তৰিকতাৰে এই কৃষি প্ৰকল্পটো আগবাঢ়ি যোৱাত আপোনালোকে সদিচ্ছা প্ৰকাশ কৰিছে, মই সকলোকে আজিৰ দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটোত এনে এক পৰিৱেশ, এতিয়া আগতে মইতো ইয়াত মাহত 20 দিন থাকোঁ, 6 মাহত 3 মাহ থাকোঁ, কিন্তু আজিৰ দিনটোত মই মাহত 4 দিন আহিলেও হৈ যায়। এতিয়া এনেকুৱা এটা হৈ পৰিছে যে প্ৰত্যেকেই দায়িত্ব লৈ কাম কৰা যিটো পৰিৱেশ হৈছে, এতিয়া মই ভৰলীপৰীয়া কন্যাকা বহুমুখী পামতে 100% থাকিম বুলি যদি ইয়াত এৰি থৈ যাব পৰা পৰিৱেশো আজিৰ দিনটোত হৈ গৈছে, যে ইয়াৰ কৃষি সৈনিকসকলে এই প্ৰকল্পটো চলাব পৰা আৰু ময়ো এৰিব পৰা এক পৰিৱেশ হৈ গৈছে। গতিকে মই সকলো ৰাইজলৈ সহযোগিতাৰ কাৰণে ধন্যবাদ জনাইছোঁ।
প্ৰতিগৰাকী কৃষি সৈনিকে আন্তৰিকতাৰে গৰুখুঁটি প্ৰকল্পক হৃদয়ত লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সপোনৰ প্ৰকল্পটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি আন্তৰিকতাৰে কাম কৰিছে মই তেওঁলোকলৈও ধন্যবাদ আৰু সহযোগিতাৰ কাৰণে আৰু আপোনালোকে যিখিনি মেছেজ অসমৰ বিভিন্ন প্ৰান্তলৈ দিছে বিশেষকৈ সংবাদ মাধ্যমত জড়িত সকলোৱে মই সকলোকে আজিৰ দিনটোত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু 21 তাৰিখে আমাৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত আপোনালোকে গোটেই কথাখিনি আৰু স্পষ্টভাৱে এই কৃষি প্ৰকল্পৰ বৰ্তমান সময়ত যি স্থিতিত আছোঁ গোটেই স্পষ্টভাৱে ছবিখন আপোনালোকে জানিবলৈ সক্ষম হ'ব যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996